Hello friends, welcome to Azur's World. First of all, আপোনালোক সকলোকে হ্যাপি দিৱালী। আজি মই আৰু মোৰ ভন্টিয়ে আপোনালোকে ঘৰত কেনেকৈ সহজে ৰংগোলী বনাব পাৰে দেখুৱাম। পোনপ্ৰথমে আপোনালোকে ৰংগোলীৰ এনেকৈ কেইটামান পেকেট কিনি ল'ব। মই গোটেই পেকটোৱে কিনিছো য'ত 100 টকা পৰিছে। আপোনালোকৰ ঘৰত যদি ফাকু আছে আপোনালোকে ফাকু ব্যৱহাৰ কৰিব পাৰে। তাৰ পাছত মই এনেকৈ বটল কেইটামান লৈ লৈছো। এটো স্যানিটাইজাৰৰ বটল হয়, এটো আই ড্ৰপ আৰু এটো এটা বটল লৈছো য'ত মই এনেকৈ ফুটা কৰি লৈছো। চক পেন্সিল এডাল লৈছো আৰু বেঙ্গলছ কেইটামান লৈ লৈছো। বলক তেনেহলে আমি এতিয়া ৰংগোলীটো বনাও। পোনপ্ৰথমে আপোনালোকে এনেকৈ দুটা সাৰ্কেল বনাই ল'ব। তাৰ পাছত আপোনালোকে এনেকৈ বেঙ্গলছবোৰ দি যাব ইয়াতে। ইয়াৰ পাছত আপোনালোকে এনেকৈ কালাৰবোৰ দি যাব ইয়াতে। আপোনালোকে বটলেদিও এনেকৈ কৰিব পাৰে। হৈ গ'ল আমাৰ ৰংগোলী ৰেডি। ওয়ান্স এগেইন আপোনালোক সকলোকে হ্যাপি দিৱালী। আপোনালোকক মই একদম সিম্পল ৱেত কেনেকৈ ৰংগোলী বনাব লাগে দেখুৱালো।